কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই আকৌ আহি গৈছোঁ আপোনালোকৰ বাবে আমাৰ মুৰ্গীৰ ফাৰ্মৰ আৰু এখন নতুন ভিডিঅ' লৈ। আপোনালোকে বহুতে মোক কমেণ্ট কৰি কৈছিল যে মুৰ্গীকেইটা বিক্ৰীৰ সময়ত এটি ভিডিঅ' বনাবৰ বাবে, সেইবাবে মই আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। মই আপোনালোকক কৈছিলোঁ যে আগৰ ভিডিঅ'তে আমাৰ মুৰ্গীকেইটা প্ৰায় বেছিভাগেই ৰাতি টাইমত বিক্ৰী কৰে। বেপাৰীবিলাকে ৰাতিৰ টাইমত আমাৰ মুৰ্গীকেইটা আনিবলৈ আহে। সেইবাবে মই এতিয়া ৰাতি প্ৰায় 10:30মান বাজিছে যেতিয়া মই এই ভিডিঅ'টো বনাই আছোঁ। লাইটকেইটা বন্ধ ৰাখিছে কাৰণ লাইট অন কৰি মুৰ্গীকেইটা ধৰিব নোৱাৰি। সেইবাবে লাইটকেইটা অফ কৰি মই ভিডিঅ'টো বনাই আছোঁ। ভিডিঅ'ৰ কোৱালিটিটো চাগে বেছি ভাল নহয়, তথাপিও যিমান সম্ভৱ হয় মই আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ ফাৰ্মখন ৰাস্তাৰ পৰা অলপ ভিতৰ ফালে বনোৱা হৈছে, সেইবাবে ফাৰ্মখনৰ ওচৰত গাড়ী যাব নোৱাৰে। তথাপিও হাতেৰে মুৰ্গীবিলাক আনি ঠেলাত ভৰাই পিছত ৰাস্তাৰ ওচৰত আনি তাত ওজন কৰি গাড়ীত ভৰোৱা হয়। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে মুৰ্গীবিলাক হাতেৰে ধৰি বাহিৰলৈ লৈ গৈছে। বাহিৰত নি ঠেলাত থ'ব, ঠেলাৰ পৰা আকৌ তাত লৈ যাব। আমাৰ ফাৰ্মখনত মুৰ্গীবিলাক অনা হৈছে আজি 42 দিন হ'ল। প্ৰত্যেক মুৰ্গীৰ ওজন পাৰ পিছ 3 কেজিৰ ওপৰত হ'ব। কিছুমানৰ ওজন অলপ কম হ'ব পাৰে। নিশ্চয় আপোনালোকে নিশ্চয় অলপ হাল্লা শুনিবলৈ পাইছে, যিহেতু ফাৰ্মখনত মুৰ্গীৰ সংখ্যা যথেষ্ট বেছি, প্ৰায় 2000 পিছৰ ওপৰত। সেইবাবে আমি সকলোৱে মিলাই মুৰ্গীকেইটা ধৰি বাহিৰলৈ লৈ যাওঁ। এতিয়া সকলো মানুহ একলগ হৈ হাল্লাটো হৈয়ে থাকে, আপোনালোকে জানেই। আমি প্ৰায় 5-6 জন মানুহ মিলাই মুৰ্গীবিলাক ধৰি আছোঁ। ফাৰ্ম এখন চলাবলৈ গ'লে যথেষ্ট পৰিমাণে কষ্ট কৰিব লাগে। আমাৰ ফাৰ্মখনত বৰ্তমানলৈকে 7টা মুৰ্গীৰ বেজ উঠিছে। প্ৰায় বেজতে টকা পাইছোঁ, যথেষ্ট পৰিমাণে পাইছোঁ। তথাপিও কষ্টটো বহুত কৰিব লাগে, কষ্ট কৰিলেহে টকা আহে। এই মুৰ্গীকেইটা বিক্ৰী কৰাৰ পাছত ফাৰ্মখন চাফা কৰোঁতে প্ৰায় 10-15 দিন লাগিব। তাৰ পিছত আকৌ ফাৰ্মখনত নতুন মুৰ্গীৰ পোৱালি অনা হ'ব। পোৱালি অৱস্থাত থকা সময়ত ইমান কষ্ট কৰিব নালাগে, কিন্তু যেতিয়া লাহে লাহে ডাঙৰ হৈ থাকে তেতিয়া কষ্টৰ পৰিমাণো লাহে লাহে বৃদ্ধি পাই গৈ থাকে। পোৱালি যেতিয়া ডাঙৰ হয় সিহঁতৰ খোৱাৰ পৰিমাণো বাঢ়ি যায়। প্ৰতিদিন প্ৰায় 5ৰ পৰা 6 বস্তা দানা দিব লাগে। গতিকে আজিৰ ভিডিঅ'টো মই এইখিনিতেই সমাপ্ত কৰি আছোঁ, কাৰণ মোৰো মুৰ্গী ধৰিব লাগিব। ভিডিঅ'টো কেনেকুৱা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু আমাৰ ফাৰ্মৰ নতুন নতুন ভিডিঅ'বোৰ দেখিবৰ বাবে আমাৰ 3 Brothers Agro Farm ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।